নিগদতি শুক শুনা সৌনক প্ৰতি যেন মহাকাপ ভৈল নিপতি এহি মতে আশা পৰে শীত মহাপৰিষদে যেন দুটি নৰ এৰাম ভিত যেন হাতে পিঠি বীৰ অধিক কৰি পালিল প্ৰজা ভগতৰ সংগে ৰংগে জম্বুদ্বীপ লগাই লালুকত মহা হৰিদ্ৰ ভকতি এৰা নিগ্ৰহিলা কলি ভৈল সত্যৰ জগত ব্যাপিল নিপ তিৰজ কথা দিনে ধনুক ধৰি সৈন্যে পতি বন কগৈলন্ত মাৰিবা প্ৰতি জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত অতি সুন্দৰভাৱে আজি মহাভাগৱতৰ প্ৰদৰ্শনে এক মহা আখ্যান আৰম্ভ হৈছে যে পৰীক্ষিতৰ ব্ৰহ্মসাপ। পৰীক্ষিতৰনো ব্ৰহ্মসাপ কিয় হ'ব লগা হ'ল? এইটোৱেই হৈছে ভাগৱতৰ মূল ৰহস্য। যিজন পৰীক্ষিত দেৱৰো দুৰ্লভ, যাৰ দৰ্শন বুলি কৈছে, মহাশক্তিত তেওঁ মনুষ্যৰ ঊৰ্ধত গৈ দেৱতাৰ শাৰীত উপনীত হৈছে। ইয়াৰ আগতে সৌনক আদি ঋষি সমস্তে উগ্ৰশ্বাসুতক কষ্ট কৰিছে যে হে গুৰুদেৱ, বুজি পোৱা নাই যে পৰীক্ষিত এখানে এক মহাৰজা, মহাসত্যবাদী ৰজা, যশস্বী ৰজা, ধৰ্মপ্ৰাণ ৰজা, যিজনে যেতিয়া ৰথেৰে পৰিভ্ৰমণ কৰে তেওঁৰ ৰথৰ চকা ভূমিত নপৰে। পৰীক্ষিতৰ ৰথৰ ঘোঁৰাবিলাক আকাশী পথেদি যে উৰি গুচি যায়। অৰ্থাৎ মনুষ্যই সদায় পদব্ৰজে বা ভূমিৰে পৰিভ্ৰমণ কৰে, দেৱতাসকলে আকাশী পথেৰে পৰিভ্ৰমণ কৰে। এতিয়া এই পৰীক্ষিতেও দেৱতাসকলৰ স্বৰূপ পাই গৈছে। তেওঁ ইচ্ছা কৰিলে যলৈ ইচ্ছা তলৈকে যাবলৈ যাওঁতে তীব্ৰ গতিৰে যেতিয়া ৰথ চলে, সেই ৰথ দেৱতাসকলৰ ৰথৰ দৰে আকাশী পথেৰে গতি কৰে। অৰ্থাৎ
দেৱত্ব শক্তি লাভ কৰিছিল এজন মনুষ্যই। তথাপিও তেওঁ কিয় ঋষি শাপত অভিশপ্ত হ'ব লগা হ'ল? আজি এই মহা ভাগৱতৰ পদচন্দত উল্লেখ কৰিছে, যিজনে তেওঁৰ পিতামহ যুধিষ্ঠিৰৰ আজ্ঞা অনুসৰণ কৰি তেওঁ সসাগৰা পৃথিৱীৰ ৰজা হোৱাৰ আগতে তেওঁ হস্তিনাপুৰৰ ৰজা হৈছিল। হস্তিনাপুৰৰ ৰজাৰ জৰিয়তে তেওঁ জম্বুদ্বীপৰ ৰজা হৈছিল, আৰু জম্বুদ্বীপৰ ৰজাৰ জৰিয়তে তেওঁ সসাগৰা পৃথিৱীক তেওঁ শাসন কৰিছিল। আৰু এই শাসন এনেদৰে ধৰ্মৰ জৰিয়তে, সত্যৰ জৰিয়তে তেওঁ পালন কৰিছিল যে তেওঁৰ ওপৰত কোনোৱে খড়গহস্ত হোৱাৰ কোনো ব্যৱস্থা পোৱা নাছিল। এইখিনিতেই প্ৰভু ভগৱন্তে লীলাটো আৰম্ভ কৰি দিলে। কাৰণ যি সময়ত পৰীক্ষিত ৰজা হৈছিল, সেইখিনি সময়ত ইতিমধ্যে কলিযুগ আৰম্ভ হৈ গৈছে। পৰীক্ষিত ৰজা হোৱাৰ আগমুহূৰ্ততেই কৃষ্ণই যেতিয়া বৈকুণ্ঠ পলায়ন কৰি সংসাৰ ত্যাগ কৰি গৈছিল, এই মুহূৰ্ততেই কলিৰ আগমন ঘটিল এই সংসাৰত। আৰু আপোনা আপুনি তেওঁ এই সংসাৰত নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিল। আৰু তেনে সময়তে ধৰ্মৰাজ যুধিষ্ঠিৰৰ উত্তৰসূৰী হিচাপে পৰীক্ষিতে যেতিয়া ৰজা হৈছিল, আৰু সেই ৰজা হিচাপে তেওঁ ৰাজধৰ্ম পালন কৰিবলৈ গৈ ধৰ্ম, কৰ্ম এই সমস্তৰ জৰিয়তে প্ৰজাক এনেকুৱা এটা অৱস্থালৈকে লৈ গ'ল। এতিয়া ভাগৱতৰ এই কথাটোকে উল্লেখ কৰিছে, ভকতৰ সংগে ৰংগে জম্বুদ্বীপ পতি লগাইলা লোকত মহা হৰিত ভকতি। কলিযুগৰ আৰম্ভণতেই ৰাজকীয় এক ব্যৱস্থাৰ মাজেৰে সমস্ত প্ৰজাক হৰিত শৰণ ল'বৰ কাৰণে তেওঁ এক পৰিৱেশ ৰচনা কৰিছিল, আৰু তাত তেওঁ সফল হৈছিল। আৰু তেতিয়াই প্ৰভু ভগৱন্তে লীলাটো আৰম্ভ কৰি দিলে যে পৰীক্ষিত হেন এক মহাৰজাৰ জৰিয়তেই আজি কলিযুগৰ আচল যিটো ৰহস্য, ধৰ্মৰ যিটো প্ৰকৃত দৰ্শন, তেওঁৰ জৰিয়তেই আৰম্ভ কৰিব লাগিব। 4 যুগৰ ভিতৰত সত্য, ত্ৰেতা, দ্বাপৰ, এই 3টা যুগত যিবিলাক জীৱই জন্ম গ্ৰহণ কৰি নানা ধৰণৰ কৰ্ম কৰি যিসকলে মুক্তি লাভ কৰিব নোৱাৰিলে, কলিযুগত সেই জীৱসকলে মুক্তি লাভ কৰিব লাগিব। কাৰণ ভগৱন্তৰ লীলাময় এটা অৱস্থাৰ মাজেৰে চতুৰ্যুগক এটা সময় বান্ধি দিছে। সেই চতুৰ্যুগত ভগৱন্তে লীলা আৰম্ভ কৰিব আৰু সমাপ্ত কৰিব। আৰু সেই অনুসৰি সত্য যুগৰ আৰম্ভণত ভগৱন্তে লীলা আৰম্ভ কৰি দিলে। সেই লীলা ত্ৰেতা দ্বাপৰৰ জৰিয়তে এতিয়া কলিযুগলৈ আহি আছে। আৰু এই কলিযুগৰ অন্তত পুনৰ সত্য যুগৰ আৰম্ভ হ'ব। কিন্তু এই কলি যুগৰ অন্তত সত্য যুগ আৰম্ভ কৰিবলৈ যাওঁতে ভগৱন্তে এটা নিৰ্দিষ্ট লক্ষ্য দিছে যে সত্য যুগত যিবিলাক জীৱত পৰিত্ৰাণ পাব নোৱাৰিলে ত্ৰেতা যুগলৈকে আহিব। ত্ৰেতা যুগত যিসকলে পৰিত্ৰাণ পাব নোৱাৰিলে দ্বাপৰলৈ আহিব। কিন্তু দ্বাপৰলৈ অহাৰ পিছতো যিসকলে পৰিত্ৰাণ পাব নোৱাৰিলে সেইসকলে কলিযুগত নিশ্চয় মুক্তি পাব লাগিব। আৰু সেইকাৰণে মুক্তি পোৱাৰ সহজ উপায় এটা কলিযুগৰ আৰম্ভণিৰ পৰা তেওঁ প্ৰৱৰ্তন কৰিবলৈ গৈ অন্তিমত যিসকলে কলিযুগে এতিয়া যিটো পৰমায়ু হিচাপে যিটো আয়ুস দিছে, 4,32,000 বছৰ কলিযুগৰ আয়ুস, 4,32,000 বছৰৰ অন্তত সামৰণিৰ সময়ত যিসকল জীৱই পৰিত্ৰাণ পাব নোৱাৰিলে ভগৱন্তে আহি নিজ হাতেৰে সেইসকলক পৰিত্ৰাণ কৰাবৰ কাৰণে ব্যৱস্থা কৰিব। সেইকাৰণে কলিৰ শেষত হ'ব কল্কি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বুন্দামাৰ। আৰু এনেদৰে
কলিযুগৰ অন্তত স্বয়ং প্ৰভু ভগৱন্তে মুক্তি পাব নোৱাৰা জীৱবিলাকক লৈ খেলা কৰি থাকি বিলম্বন কৰাৰ কোনো চিন্তা নকৰি শেষত নিজেই আহি যুগৰ সমাপ্তি কৰি সেইসকল জীৱক নিজ হাতেৰে কাৰোবাক মাৰিছে আৰু কাৰোবাক তেওঁ তাৰিছে। এনেদৰে এই লীলাটো কৰি কলিযুগৰ সামৰণি মাৰিছে। আৰু তাৰপিছত যিসকল ভকত, যিসকল বৈষ্ণৱ ক'ৰবাত মেলছগণৰ ভয়ত তপত তেওঁলোকে লীন গৈ আছিল, সেইসকলক ভগৱন্তৰ ওচৰলৈকে মাতি আনি পুনৰ সত্য যুগৰ আৰম্ভণৰ ব্যৱস্থা কৰিব। এই লীলাটোৰ কাৰণে এতিয়া কলিযুগৰ অন্তত যিহেতু সকলোকে মুক্তি দিয়াব লাগিব, কিন্তু কলিযুগৰ অন্ত পৰাৰ আগতেই সামান্য এটা পৰমায়ু লৈ মনুষ্যই যেতিয়া সংসাৰলৈকে আহিব, সেই পৰমায়ুৰ ভিতৰতেই কোনোবাই যদি আগতীয়াকৈ সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে, তাৰ কাৰণতে আজি কলিযুগৰ ৰহস্যত আজি এনেদৰে এজন ধৰ্মপ্ৰাণ ৰজাৰ জৰিয়তে এই কৰ্মখিনি কৰিবৰ কাৰণে বিচাৰিছে। আৰু এটা দৰ্শন দিবলৈ গৈছে যে কলিয়ে যিহেতু সমস্ত জগতক তেওঁ ৰাজত্ব কৰিব লাগিব, এতিয়া তেওঁ ৰাজত্ব কৰিবৰ কাৰণে সুযোগ বিচাৰি পোৱা নাই। কিয় বিচাৰি পোৱা নাই? ইয়াৰ আগৰ পথতে সুন্দৰভাৱে দিছে। যেতিয়া পৰীক্ষিতে গম পাই গ'ল যে মোৰ ৰাজ্যত কলিয়ে গোপনে গোপনে প্ৰৱেশ কৰিছে, গতিকে এই কলিয়ে ধৰ্ম নষ্ট কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰি আছে। আৰু সেই কলিক বিচাৰি গৈ শেষত ধৰ্ম আৰু ধৰিত্ৰীক লগ পালে। ষাঁড় গৰু আৰু গাই গৰু এই দুটাৰ স্বৰূপত লগ পালে। আৰু তেওঁলোকৰ যিটো দুৰ্দশা, এই দুৰ্দশাটো বুজি জানিব পাৰিলে যে কলিয়ে এওঁলোকক এইটো অৱস্থা কৰালে। গতিকে এই কলি ক'ত আছে বুলি তেওঁ যেতিয়া চিঞৰি কলিক যেতিয়া মাতিলে বা তেওঁক সতৰ্ক কৰি দিলে, তেওঁক মাৰিবৰ কাৰণে যিহেতু ধনুকাঁড় তেওঁ যেতিয়া তুলি ল'লে, লগে লগে ভয়ত আতুৰ হৈ কলি আহি শৰণাপন্ন হ'ল পৰীক্ষিত। আৰু সেই পৰীক্ষিতে তেতিয়া তেওঁ ৰজাৰ যি এটা সহজাত গুণ বা এজন ধৰ্মপ্ৰাণ লোকৰ যি গুণ, শৰণাগতক শৰণ দিব লাগে, ধৰ্মৰ নষ্ট হোৱাটো কোনো কাৰণতে ৰজাই নিবিচাৰে। গতিকে তেওঁ বিচৰা ধৰণে কেইটামান ঠাই দিলে আৰু সেয়াই আৰম্ভণ। আৰু সেই আৰম্ভণৰ পৰাই পৰীক্ষিত ৰজাই কলিৰ গ্ৰাসত আপোনা আপুনি নিজেই পৰিব লগা হ'ল। আৰু কলিয়ে সেইটোকে উপলক্ষ কৰিলে, মই য'তে ত'তে আক্ৰমণ কৰি মই মোৰ ৰাজ্যখন বহলাব নোৱাৰোঁ। যদি সঠিক ঠাইত মই আক্ৰমণ কৰোঁ, তেতিয়াহ'লে একেবাৰতে সমস্তকে মই হয়তো অধীন কৰিব পাৰিম। গতিকে তেওঁ প্ৰথম আক্ৰমণ কৰিলে কাক? ৰজাকে আক্ৰমণ কৰিলে। ৰজাৰ শিৰতে তেওঁ আক্ৰমণ কৰিলে। কাৰণ এনেকুৱা এটা ঠাই তেওঁ বিচাৰিলে যিটো ৰজা পৰীক্ষিতে তেওঁ দিবৰ কাৰণে কোনো ধৰণৰ বিলম্ব নকৰিলে। যে অন্যান্য ঠাইত দিলে, সৰু কেইটামান ঠাইত কৈছে নাই, সেইবিলাক ঠাই মোৰ কাৰণে যথেষ্ট নহ'ব, তুমি মোক আৰু অকণমান ঠাই দিয়া। যেতিয়া ক'লে তুমি সুবৰ্ণত থাকিবা, সোণত থাকিবা, লগে লগে তেওঁ আনন্দ মনেৰে স্বীকাৰ কৰি ল'লে। আৰু সোণত তেওঁৰ ৰূপটো থকা এই সুবিধাটো লৈ ৰজাৰ মূৰত উঠিবৰ কাৰণে তেওঁ সদায় প্ৰযত্ন কৰিছিল। কিন্তু এদিন কি হৈ গ'ল? এই ৰজাই বুজি নাপালে, ইমান সত্যবাদী ধৰ্মনিষ্ঠ ৰজাজনে। এদিন তেওঁৰ মনত এনেকুৱা এটা বাসনা আহি গ'ল, সেই বাসনাটো স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰ অন্তৰত দিছে। কাৰণ তেওঁৰ জৰিয়তে এটা লীলা কৰিব লাগিব, আৰু লীলাৰ কাৰণত তেওঁক মতিভ্ৰম কৰিবলৈ বিচাৰিছে। ৰাজ ধৰ্মৰ পৰম্পৰা তেওঁ নিজেই ভংগ কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে। এই কুৰুকুলত, হস্তিনাপুৰত ৰাজ্যৰ এনেকুৱা এটা ৰাজভঁৰাল আছিল, যিটো ৰাজভঁৰাল কোনো দিন ৰজাই নিজ চকুৰে খুলি চোৱাৰ
বিধান দিয়া নাছিল। কিন্তু পৰীক্ষিতৰ মনত এটা ভাৱনা আহিল যে মোৰ পূৰ্বপুৰুষৰ দিনৰ পৰা এই ৰুমটো সদায় বন্ধ হৈ আছে, কেৱল ৰক্ষীৰ দায়িত্বত যিজন আছে তেওঁৰ হাতত চাবিটো আছে, আৰু চাবিটো তেওঁ খোলাৰ অধিকাৰ এটা সময়ত পাব, যিটো সময়ত ৰজাই যেতিয়া নানা ধৰণৰ দেশৰ পৰা ধন ৰত্ন সোণ ইত্যাদি ইত্যাদি যেতিয়া উপহাৰ হিচাপে পায় বা কাৰোবাৰ পৰা তেওঁ লৈ আহে, সেই সম্পদখিনি ভৰাবৰ কাৰণেহে সেই সময়তহে চাবিটোৰ খোলাৰ তলাটো খোলাৰ তেওঁ অনুমতি পায়। কিন্তু পৰীক্ষিতে জানিব বিচাৰিলে যে মই যেনেকেই নহওক, মই এই কোঠাটোৰ ভিতৰত মোৰ পূৰ্বপুৰুষৰ দিনৰ যিমানবিলাক ঐতিহ্যমণ্ডিত সম্পদ আছে মই চাব লাগিব। ৰখীয়াজনে তেওঁক বাধা দিছিল যে এইটো পৰম্পৰা নহয়, আপুনি ভুল নকৰিব। কিন্তু ৰজাই ক'লে নাই, নহ'ব, মই চাব লাগিব, মই জানিব লাগিব। গতিকে ৰজাই জোৰ কৰি যেতিয়া ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰিলে, যেতিয়া ৰখীয়াই তলাটো খুলি দিলে, ভিতৰত গৈ দেখিছে পৰ্বত সম ধন সম্পদ সোণৰ অলংকাৰ এই সমস্তবিলাক ভৰি আছে। ৰজা মহাৰজাবিলাকৰ পৰা পোৱা ৰাজমুকুটবিলাক সুসজ্জিত হৈ তাত হৈ আছে। আৰু সেই অলংকাৰৰ ভিতৰত তেওঁ এটা ৰাজমুকুট দেখি ইমান আকৰ্ষিত হ'ল। আৰু সেই ৰাজমুকুটটো দেখি তেওঁ ৰখীয়াজনক ক'লে যে এই মুকুটটো তুমি লৈ আহা। কাৰ মুকুট? ইমান সুন্দৰ। তেতিয়া সেই ৰখীয়াই কৈছিল, মহাৰাজ, এই মুকুটটো আপুনি ভুলতেও নুচুব, কাৰণ সেই মুকুটটো কাৰ আপুনি জানি লওক। সেই মুকুটটো হৈছে ৰজা জৰাসন্ধৰ। যি ৰজা জৰাসন্ধৰ লগত কৃষ্ণৰ কিমান এক মহা লীলা চলি গ'ল, আৰু এই জৰাসন্ধৰ এই মুকুটটো আপুনি কোনো কাৰণতে আপুনি হাতেৰে নুচুব। কিন্তু তেওঁ কি ভাবিলে, নাই, নহ'ব, এই মুকুটটো মই চাবই লাগিব, কাৰণ তেওঁ জৰাসন্ধৰ যশ আৰু কীৰ্তি তেওঁ জানিছে। কুৰুক্ষেত্ৰ মহাসমৰত 18 অক্ষৌহিণী সেনাই দুয়ো পক্ষৰ হৈ যুদ্ধ কৰিছিল। কিন্তু জৰাসন্ধই এবাৰ মথুৰা আক্ৰমণ কৰিবলৈ আহোঁতেই তেওঁ অকলে 23 অক্ষৌহিণী সেনা তেওঁ সংগত কৰি আনিছিল। আৰু এবাৰ নহয়, দুবাৰ নহয়, 18 বাৰ 23 অক্ষৌহিণী সেনাকৈ তেওঁ সংগত কৰি যুদ্ধ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছিল। গতিকে এই ৰজাজনৰ যশ আৰু কীৰ্তি যিমান, সেইখিনি কথা তেওঁ ৰোমন্থন কৰি তেওঁ ভাবিলে, মই এই মুকুটটো মই এবাৰ হ'লেও চুব লাগিব। তেওঁ নিজে গৈ মুকুটটো চুলে। তাৰপিছত তেওঁ মনত ভাবিলে যে মই মুকুটটো এবাৰ মূৰত লগাই লওঁ। আৰু সেই মুকুটটো যেতিয়া মূৰত তেওঁ লগাই ল'লে, তেওঁৰ মন ইমান আনন্দত তেওঁ ব্যাকুল হৈ গৈছে যে আজিহে যেন তেওঁক ৰজা ৰজা যেন লাগিছে নিজৰ মনত, যে জৰাসন্ধৰ মহাশক্তি যেন মই আজি পালোঁ। কিন্তু গমেই নাপালে জৰাসন্ধৰ মুকুটৰ যি সৌন্দৰ্যত সোণৰ যি প্ৰভাৱ আছিল, সেই সোণৰ জৰিয়তে যে কলিয়ে যে তেওঁৰ কাৰণে যে অপেক্ষা কৰি আছে। যি মুহূৰ্ততে জৰাসন্ধৰ সেই মুকুটটো তেওঁ শিৰত ধাৰণ কৰি ল'লে, এই ধাৰণ কৰি লোৱাৰ লগে লগে তেওঁৰ ৰাজকীয় যিটো অহংকাৰ, ৰাজকীয় যিটো ধৰ্মৰ কথা তেওঁ মনত পৰি গ'ল, যে ৰজাইটো আচলতে মৃগয়া কৰি বৰ ভাল পায়। গতিকে মইতো বহুদিন মৃগয়া কৰি পোৱা নাই, গতিকে আজি মই মৃগয়া কৰিবলৈ যাওঁ, ৰাজধৰ্ম মই ৰক্ষা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত তেওঁৰ অন্তৰাত্মাই নকলে যে মইতো সসাগৰা পৃথিৱীত মই এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছোঁ, সমস্ত জীৱক মই ৰক্ষা কৰি আছোঁ। সেই ৰজাজনে গৈ নিৰীহ প্ৰাণীক মই হত্যা কৰাৰ চলেৰে কাৰোবাক অন্যায় কৰিবলৈ যোৱাটো মোৰ উচিত নহয়। এই ভাৱনাটো তেওঁ মনলৈ নাহিল। নহাৰ কাৰণত
এতিয়া তেওঁ ৰাজন্যবৰ্গক ক'লে, সৈন্যে মোৰ লগত ওলোৱা, মই আজি বনলৈ যাম, আৰু বহুদিন যিটো স্বীকাৰ কৰা ধৰ্ম ৰজাই পালন কৰা নাই, আজি মই সেই স্বীকাৰ কৰিবলৈ যাম। অৰ্থাৎ এই মুহূৰ্ততেই অজানিতে তেওঁৰ শিৰত কলিয়ে বাঁহ ল'লে, আৰু সেই কলিয়ে তেওঁ ৰাজমাৰ্গৰ পৰা বনমাৰ্গলৈকে তেওঁক উলিয়াই লৈ গৈছে। আৰু যেতিয়া বনৰ মাৰ্গত গৈ প্ৰৱেশ কৰি দেখিছে যে সুন্দৰ সুন্দৰ হৰিণাবিলাকে যেতিয়া দৌৰা দৌৰি কৰি আছে, কোনোবা এটা হৰিণাৰ ওপৰত তেওঁৰ চকু পৰিল। কিন্তু সেই হৰিণাটো খেদি খেদি যাওঁতেও তেওঁ আগতে তেওঁৰ যিটো শক্তি আছিল, লক্ষ্য আছিল, সেই লক্ষ্য তেওঁ স্থিৰ নহ'ল। গৈ আছে হৰিণাটোক খেদি খেদি, কিন্তু গৈ থাকিও হৰিণাটোক তেওঁ চুব পৰা নাই। পদত ইমানখিনিয়ে উল্লেখ আছে। আহকচোন বাৰু, ইয়াৰ পিছত বনত তেওঁ এই হৰিণাটোৰ লগত এই লীলাটো কৰিবলৈ গৈ কি অৰ্থন্তত কৰিব লগা হ'ল, এইখিনি কথা পদৰ লগত সংগত কৰি আমি আৰু বাঢ়িবলৈ যত্ন কৰোঁ। হওক, আহক পুনৰ ভাগৱতৰ পদচন্দলৈ উভতি যাওঁ। কৃষ্ণ পলাই বিজুলী চটকে তাৰ পাছ লাগি যান্ত নিপতি ঘূটকে এরাম পিৰিল ভাগৰে খেদি গৈলা দূৰ ভৈলন্ত নিপতি সুধা কৃষ্ণত আতুৰ এৰা বিচাৰি নপান্ত জল হুইয়াম শান্ত আছে আশ্ৰমে পাছে তাতে শিলন্ত দেশান্ত শ্ৰমিক ঋষি পদ্মাসন কৰি বায়ু মন নিৰোধিয়া আছে ধ্যান ধৰি এৰা মহাশান্ত চিত্ত যাওল ভাৰ মিলি গইল সমাধিছিল দিল অহংকাৰ ভৈল বৰ্মময় নাহি গাঁৱত উধাতুৰ হৈয়া ৰাজা বুলিলা বচন। জয় কৃষ্ণ। হে গুৰু সমস্ত, যিজন ৰজাই যাৰ বীৰত্বই সমস্ত জনক ত্ৰাহি মনোসুৰণ সোঁৱৰাই, সেইজন ৰজাই এতিয়া সাধাৰণ এটা হৰিণাৰ পিছে পিছে দৌৰিব লগা হ'ল। আৰু তেওঁ যেতিয়া শৰ নিক্ষেপ কৰিবলৈ ধৰোঁতে হৰিণাটো বহু দূৰ
আগুৱাই যায় বা হৰিণাটোক তেওঁ হঠাৎ তেওঁ দেখা নোপোৱা হৈ যায়। অৰ্থাৎ তেওঁ যেন এতিয়া বিচলিত হৈ গৈছে। যাৰ মন স্থিৰ নহয়, যাৰ বুদ্ধি দৃঢ় নহয়, চঞ্চল মনে যি কাৰ্যত সাধন কৰিবৰ কাৰণে প্ৰযত্ন নকৰক কিয় কিবা নহয় কিবা প্ৰকাৰে মানসিক তেওঁৰ চঞ্চলতাই তেওঁ কৰ্মত ব্যাঘাত কৰে। আজি যেন পৰীক্ষিতৰ ক্ষেত্ৰত হৈছে। আজি সেই হৰিণাটোক লক্ষ্য কৰিবলৈ গৈ তেওঁ কাঁড়ডাল এৰি দিলেই হৰিণাটো মৰি যায়। আৰু সেই হৰিণাটোক মাৰিবৰ কাৰণে প্ৰয়োজনত তেওঁ ধ্যান কৰি চকু মুদি যদি শব্দবিধি মানুহ মাৰি দিয়ে তথাপিও তেওঁ মৰি যায়। কিন্তু এই জ্ঞানটো তেওঁ নাহিল। আৰু এই হৰিণাটোক মাৰিবৰ কাৰণে লক্ষ্য স্থিৰ কৰিবৰ কাৰণে পিছে পিছে দৌৰি দৌৰি যাওঁতে এনেকুৱা এটা সময় আহি গ'ল যিটো সময়ত তেওঁ হৰিণাৰ আশা ত্যাগ কৰিব লগা হ'ল। কাৰণ ভোক পিয়াহ ভাগৰ এই সমস্তই তেওঁ এতিয়া পীড়া দিবলৈ গৈ আছে। আৰু এটা সময়ত তেওঁ হৰিণাৰ আশা ত্যাগ কৰিলে। প্ৰথমবাৰ পৰীক্ষিত পৰাজিত হৈছে। মহাবীৰসকলৰ ওচৰত তেওঁ পৰাজিত হোৱা নাই। সাধাৰণ এটা হৰিণাৰ ওচৰত তেওঁ পৰাজিত হৈছে। এই কাৰণে তেওঁ ভাগৰে যুগৰে পিয়াহত আতুৰ হৈ এটা চিন্তা কৰিছে যে মই অকণমান জল পান কৰিবৰ কাৰণে ক'ত সুবিধা পাম। আৰু ইতিমধ্যে লগত যোৱা যিবিলাক সৈন্য ক'ৰবাত এৰি অকলশৰে হৰিণাৰ পিছে পিছে গৈ আছে। আৰু শেষত গৈ এই আতুৰত যেতিয়া অকণমান জলপান কৰিবৰ কাৰণে বিচাৰিলে তেওঁ গৈ গৈ অনুসন্ধান কৰি পালে যে এটা ঋষিৰ আশ্ৰমৰ সদৃশ এক স্থান তেওঁ দেখিলে। তেওঁ এই মুহূৰ্তলৈকে নাজানে যে আচলতে এইখন কাৰ আশ্ৰম, কোন মুনিৰ আশ্ৰম তেওঁ নাজানে। কিন্তু মনত এটা ধাৰণা আহিল যিহেতু ঋষিৰ আশ্ৰম নিশ্চয় তাত অকণমান হ'লেও মই জলপান কৰিব পাৰিম, অন্ততঃ মোৰ তৃষ্ণাটো মোৰ আঁতৰি যাব। গৈ দেখিছে যে সমীক মুনিয়ে ভগৱন্তৰ লগত মহা সমাধিত তেওঁ ধ্যানত তেওঁ একাকৃত হৈ আছে। তেওঁ ক'ব নোৱাৰে। অথচ ৰজাৰ মনত এইটো ভাৱনা নাহিল যে সেই সমীক মুনিয়ে বা কোনোবা এজন ব্ৰহ্মযোগীয়ে ধ্যানৰ মাজেৰে সমাধিৰ মাজেৰে কাক তেওঁ সম্বন্ধ কৰিছে? স্বয়ং প্ৰভু ভগৱন্ত। ভগৱন্তক সম্বন্ধ কৰি থকা, ভগৱন্তৰ লগত লীন গৈ থকা এজন ব্ৰহ্ম ঋষিক ধ্যান ভংগ কৰিবলৈ যোৱাটো এটা অপৰাধ নহ'ব? এই ভাৱনাটো তেওঁৰ নহ'ল। যাৰ ফলত তেওঁ ৰাজকীয় এক মৰ্যাদাৰে আজি তেওঁৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ গহীন গম্ভীৰভাৱে তেওঁক মাত দি আছে যে মই ক্ষুধাতুৰ হৈ আছো, মোক অকণমান তুমি জলপান কৰা। কিন্তু যিজনে এইখন সংসাৰত থাকিও সংসাৰৰ লগত সম্বন্ধ ছেদ হৈ গৈ আছে, কেৱল সেই পৰম ভগৱন্তৰ আত্মাৰ লগত যাৰ এক সম্বন্ধ ঘটি আছে, সেইজনে বাহিৰত কি হৈ আছে নাই এইবিলাক কথাৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই। এই কথাটো অন্ততঃ পৰীক্ষিতে বুজিবৰ কাৰণে সমৰ্থ হ'ব লাগিছিল, কিন্তু তেওঁ নোৱাৰিলে। কাৰণ ইতিমধ্যে তেওঁক বিষয়ে পীড়িত কৰি পেলাইছে। ভোক আৰু পিয়াহ ভাগৰে তেওঁক জুৰুলা কৰি পেলাইছে। যদি ঈশ্বৰ ধাৰণাটো অহাহেঁতেন তেতিয়াহ'লে তেওঁৰ হয়তো মনত এই ভোক আৰু পিয়াহৰ তাৰণাটোৰ পৰাও ৰেহাই পালেহেঁতেন। কিন্তু ভগৱতে কৈছে নহয়, তোমাৰ এইখিনি হোৱাৰ কিবা এটা উদ্দেশ্য থাকিব লাগিব, যাৰ কাৰণত আজি তুমি এনেকুৱা এটা অৱস্থালৈকে আহিছা। আৰু সেইকাৰণে তেওঁৰ অন্তৰত এক অহংকাৰ ভাৱ ভগৱন্তই তেওঁক জগাই দিলে। তেওঁ যে ৰজা, সসাগৰ পৃথিৱীৰ ৰজা, তেওঁৰ কথা মতে সকলোৱে মান্যতা দিব লাগিব, চলিব লাগিব। তেওঁৰ যদি আদেশ কোনোবাই যদি অমান্য কৰে তেতিয়াহ'লে ঘোৰ দণ্ডৰ সন্মুখীন তেওঁ হ'ব লাগিব। এনেকুৱা এটা ভাৱনা তেওঁ মনলৈ আনি দিছে।
আৰু সেই ধ্যানত থকা ঋষিজনক মাতি মাতিবলৈ নোৱাৰি অৱশেষত তেওঁ ক্ৰোধান্বিত হ'বৰ কাৰণে বাধ্য হৈছে। আহক আমি পুনৰ পৰৱৰ্তী পদলৈ আগবাঢ়ো। কৃষ্ণ জয় কৃষ্ণ, জয় কৃষ্ণ। এৰা শুকাই উঠ কণ্ঠ মোক কৰ জলদান, দুনাই দুনাই মাতন্তনে দন্ত সমিধান, তৃষ্ণাৰে পীড়িত নিপ খুজি নপায় পানী, কৰিলন্ত কুপচমি কক মহামানী, এৰা জানো মোক বোলে কোন সতীৰ অধম, কৃষক পহিলিয়াহি মোৰ আশ্ৰম, তাতেহে অবৈজ্ঞামুক কৰে এত মান, আহি মুদি বহি ধৰি আছে মিছা ধ্যান, এহি বুলি মৰা সাপ আনি ধনু আগে, শ্ৰমিকৰ লগ গলত লীলা মহাভাগে, হে নমন্দ মতিনতো মিলে কলো কাল, হস্তিনাপুৰক পাছে গৈলা মহিপাল। ইফালে বাৰে বাৰে তেওঁ ধ্যানত সমাধিস্থ হৈ থকা সমেকমণিক তেওঁ মাত লগাই আছে, এই মহামণি মোক অকণমান জল প্ৰদান কৰা, নহ'লে মোৰ অন্তকণ্ঠ শুকাই যায়। প্ৰথম অৱস্থাত অৱশ্যে তেওঁ বৰ ভদ্ৰভাৱেৰে বিনয়ীভাৱে তেওঁ মাতষাৰ লগাইছিল, কিন্তু বহুবাৰ মাত দিয়াৰ পিছতো যেতিয়া সমেকমণিয়ে ধ্যানৰ পৰা তেওঁ কোনো সাৰ সুৰ নোহোৱাকৈ তেওঁ যেতিয়া ৰৈ থাকিল ধ্যানত, তেওঁ কথা গুৰুত্ব নিদিলে, তাৰপিছত লাহে লাহে পৰীক্ষিতৰ অন্তৰাত্মাত এক ক্ৰোধাগ্নি জাগি উঠিল। তাৰপিছত তেওঁ ভাবিলে যে আচলতে মই ইমান চিঞৰি চিঞৰি মাতি থকাৰ সময়ত তেওঁ নিশ্চয় শুনা পাইছে, কিন্তু তেওঁ এই ধ্যান ভংগ হয় বুলিয়েই তেওঁ হয়তো চকু মেলা নাই। হয়তো তেওঁ মনত ভাবিছে, কৰ এইজন অধম ক্ষত্ৰিয় আহি মোৰ আশ্ৰমত প্ৰৱেশ কৰিলে, বাৰে বাৰে তেওঁ মোক এই ধ্যান ভংগ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, সেইকাৰণে তেওঁ অহংকাৰ কৰিয়ে তেওঁ মোৰ ওপৰত তেওঁ ৰুষ্ট হৈ হয়তো তেওঁ ইচ্ছা কৰিয়ে চকু মেলা নাই। তাৰপিছত তেওঁ চিন্তা কৰিলে, মই এতিয়া প্ৰাণৰ আঁতৰত তোমাৰ ওচৰলৈ আহিছোঁ, এতিয়া তুমি মিছা ধ্যান কৰি মোৰ সন্মুখত এনেদৰে ৰৈ আছা, কিন্তু মই কোন তুমি জানা নাই? তুমিতো জানা মই কোন? মই সসাগৰ পৃথিৱীৰ ৰজা। মোৰ ৰাজ্যত যি সমস্ত জীৱ আছে প্ৰাণী আছে মই সকলোকে ৰক্ষা কৰি আছোঁ, তোমালোককো ময়ে ৰক্ষা কৰি আছোঁ, আৰু মোৰ প্ৰয়োজনত তোমালোকৰ পৰা সহায় বিচাৰিছোঁ। এতিয়া মোক ইমান গৰ্ব কৰিছা, অহংকাৰ কৰিছা, গতিকে ইয়াৰ ঘোৰ দণ্ড তুমি পাব লাগিব। লগে লগে তেওঁ তৰোৱাল উলিয়াই লৈ অস্ত্ৰ উলিয়াই লৈ
তেওঁ ঘোৰ দণ্ড ৰূপত তেওঁক মৃত্যুদণ্ড দিবৰ কাৰণে তেওঁ সিদ্ধান্ত কৰিছে। মই তোমাক শিৰচ্ছেদ কৰি দিম এই মুহূৰ্ততে। অস্ত্ৰ উলিয়াই লোৱাৰ লগে লগেই তাৰ অন্তৰাত্মাই ক'লে, নহয়, মই অস্ত্ৰ ল'লে হয়তো মোৰ দুখ হ'ব। কিয় দুখ হ'ব? এওঁতো মোৰ ব্ৰাহ্মণ, ব্ৰাহ্মণক মই হত্যা কৰাটো মোৰ অপৰাধ হ'ব। ব্ৰাহ্মণক হত্যা কৰাৰ লগে লগে মোৰ যশ কীৰ্তি সমস্ত নাশ হ'ব। কিন্তু এওঁ মোৰ ওপৰত যিটো তেওঁ অভদ্ৰ ব্যৱহাৰ কৰিছে তাতো ঘোৰ দণ্ড তেওঁ পাব লাগিব, তেওঁ শিক্ষা ল'ব লাগিব। ভৱিষ্যতে যেন তেওঁ কোনো ৰজাক বা কোনো ক্ষত্ৰিয়ক তেওঁ যেন অৱমাননা কৰিব লগা নহয়, তাৰ কাৰণে তেওঁ এটা শিক্ষা ল'ব লাগিব। গতিকে তেওঁ সিদ্ধান্ত কৰিলে, মই তেওঁক শিৰচ্ছেদ কৰাৰ বা প্ৰাণদণ্ড দিয়াৰ পৰিৱৰ্তে তেওঁ এই অহংকাৰটো নাশ কৰিবৰ কাৰণে মই এটা বুদ্ধি কৰিব লাগিব, যে কি কৰিলে তেওঁ ভৱিষ্যতলৈ এনেকুৱা তেওঁ অহংকাৰী বা গৰ্ব এই ৰূপবিলাক তেওঁ যেন দেখুৱাব লগা অৱস্থালৈকে নাহে, তেওঁ যেন শুদ্ধ হয়। লগে লগে তেওঁ ইফালে সিফালে চাওঁতে দেখিলে যে মৰা সাপ এডাল পৰি আছে। এই মৰা সাপডাল পৰি থকা দেখা পায় লাহেকৈ তেওঁ কাঁড়ডালেৰে সেই ধনুৰ কাঁড়ডালেৰে মৰা সাপডালক তেওঁ উঠাই ল'লে। উঠাই লৈ ধ্যানত সমাধিত লীন গৈ থকা সমীক মুনিৰ ডিঙিত আঁৰি দিলে। আৰু আঁৰি দি মনত ভাবিলে, তেওঁ যেতিয়া চকু মেলি চাব, চোৱাৰ লগে লগেতো মৰা সাপডাল দেখিব। মৰা সাপডাল কোনে আঁৰি দিলে বুলি যেতিয়া তেওঁ পুনৰবাৰ যেতিয়া ধ্যান কৰিব, তেতিয়া গম পাই যাব যে পৰীক্ষিত হেন মহাৰজাক অৱমাননা কৰাৰ ফল তেওঁ আজি ডিঙিত মৰা সাপ। তাৰ পৰা তেওঁ উচিত শিক্ষা ল'ব। এনেকুৱা এটা ধাৰণা কৰি তেওঁ গৃহলৈ গুচি আহিল। এইখিনিতেই লাগিছে মহা যিটো ৰহস্যজনক এক মহা ৰস আমি ভাগৱতৰ জৰিয়তে আমি পাবলৈ সমৰ্থ হৈছোঁ। ঋষিৰ আশ্ৰমত কিবা দুৰ্গন্ধযুক্ত এটা পৰিৱেশ কেতিয়াও থাকিব নোৱাৰে। মৰা বস্তুটো কেতিয়াও থাকিব নোৱাৰে। কিন্তু ক'ৰ পৰা আহিল, কেনেকৈ আহিল? পৰীক্ষিতে যেতিয়া প্ৰথমকৈ তাত প্ৰৱেশ কৰিছিলে তেতিয়া তেওঁ একো মৰা বস্তু গেলা পচা বস্তু দেখা নাই। কিন্তু অন্তৰাত্মাত যেতিয়া তেওঁৰ এই ভাৱনাটো আহি গ'ল যে তেওঁ উচিত কিবা এটা শিক্ষা দিব লাগিব, তেতিয়া মৰা সাপডাল তেওঁ দেখা পায়। আচলতে এই মৰা সাপডাল আন কোনো নহয়, এই মৰা সাপডাল তক্ষকৰ ৰূপ লৈ আহিছে। আচলতে কলিৰে এটা ছদ্ম ৰূপ। এই কলি আৰু তক্ষকৰ মাজত সম্বন্ধ হ'বলৈ গৈ আছে, যিটো কথা সকলোৱে বুজি পোৱা নাই। আৰু সেই তত্ত্বটো কেৱল ভগৱন্তৰ ইচ্ছা হৈছে, সেই ৰহস্যটো কেৱল ভগৱন্তৰ ইচ্ছা হৈছে। কাৰণ পৰীক্ষিতক যেনেকেই নহওক কলিয়ে গ্ৰাস কৰিব লাগিব, যাৰ কাৰণত আজি প্ৰথমতে তেওঁৰ শিৰত উঠিলে, তাৰপিছত এতিয়া তেওঁৰ মনত উঠিছে, আৰু সৰ্বত্ৰ তেওঁৰ দেহত আজি সেই কলিৰ এটা প্ৰভাৱ আজি দেখুৱাব লাগিব। যাৰ কাৰণত এতিয়া মৰা তক্ষকৰ এক তেওঁ ৰূপ দেখিছে, আৰু সেই তক্ষককে আজি আলাই দি তেওঁ অপৰাধ কৰিবলৈ গৈ আছে। আচলতে এই তক্ষক আৰু পৰীক্ষিতৰ মাজত এটা পূৰ্ব পুৰুষৰ এক মহা শত্ৰুতাৰ ফল আজি পৰীক্ষিতে ভুগিব লগা হৈছে। এই কথাটো নিশ্চয় আমি জানিব লাগিব। যি সময়ত ইন্দ্ৰপ্ৰস্থ এক মহা অৰণ্য আছিল, সেই ইন্দ্ৰপ্ৰস্থ তেতিয়া কোনো কাৰণতে সেই এটা ইন্দ্ৰপ্ৰস্থৰ ৰূপ পোৱা নাছিল, খাণ্ডৱ বন আছিল। খাণ্ডৱ বনতে যেতিয়া ভূত প্ৰেত বা অন্যান্য নানা ধৰণৰ আসুৰিক শক্তিসমূহৰ বাসস্থানত তক্ষকৰ ৰাজ্যত, সৰ্পৰ ৰাজ্যত দুৰ্যোধনে পঞ্চ পাণ্ডৱক তাতেই ভাগ কৰিলে। কৃষ্ণই ক'লে যে হ'ব দাদা, যি দিছে তাকে লোৱা।
মই আছোঁ, মই তোমাক সহায় কৰিম। আৰু সেই খাণ্ডৱ বন দৰ্শন কৰিবলৈ আহিছিল, দেখা কৰিবলৈ আহিছিল, চাবলৈ আহিছিল অৰ্জুন আৰু কৃষ্ণ। কৃষ্ণই অৰ্জুনক লগত লৈ আহিছিল। আৰু কৃষ্ণইতো মহালীলা কৰি তেওঁ কোনোৱে বুজি নোপোৱা ৰহস্যজনক এই লীলাৰে তেওঁ নিজৰ মতে তেওঁ কৰ্মখিনি কৰি গৈছে। আৰু এই খাণ্ডৱনত উপস্থিত হৈ দেখিলে যে ইয়াত যি এটা মহা সম্পদ আছে, সেই সম্পদটো উলিয়াই ল'ব লাগিব। যুধিষ্ঠিৰৰ কাৰণে, পঞ্চ পাণ্ডৱৰ কাৰণে ইয়াতে এক মহাপুৰী নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণত যিজন ইয়াত লুকাই আছে, যাৰ দ্বাৰা গোটেই ইন্দ্ৰপ্ৰস্থ তেওঁ নিৰ্মাণ কৰিব বিচাৰিব, সেইজন মই দানৱ এতিয়া ইন্দ্ৰৰ ভয়ত লুকাই আছে। এই তক্ষকৰ ৰাজ্যত ইন্দ্ৰই নিবিচাৰিলে, কাৰণ ইন্দ্ৰ আৰু তক্ষকৰ মাজত এক মহা বন্ধুত্ব আছে, মহা বিশ্বাসৰ এক ৰূপ আছে। আৰু তিনি ত্ৰৈলোকত ক'তো ইন্দ্ৰৰ পৰা পলাই সাৰিব নোৱাৰি। সেই তক্ষকে আহি ক'ত আশ্ৰয় ল'লে? এই খাণ্ডৱ বনতে আশ্ৰয় ল'লে। ইন্দ্ৰই নিবিচাৰিলে, বন্ধু ৰাজ্য শত্ৰু কিবা থাকিব নেকি? কিন্তু কৃষ্ণই জানে যে এই মই দানৱক উলিয়াই লৈ আনিব লাগিব। আৰু সেইকাৰণে অৰ্জুনে ক'লে, হে অৰ্জুন, হে সখী, যে এই অঞ্চলতে আমি এই ৰাজ্যখন পাতিব লাগিব। ইমান জংঘলেৰে আগুৰি থকা ৰাজ্যখন এটা পৰিষ্কাৰ কৰিবৰ কাৰণে তুমি অগ্নি দিয়া, তুমি জুই জ্বলাই দিয়া। আৰু এটা কথা মনত ৰাখিবা, জুই জ্বলাই দিয়াৰ সময়ত কোনো এটা প্ৰাণী যেন সাৰি নাযায়। সমস্ত অগ্নিত যেতিয়া জাহ যাব, কাৰণ আসুৰিক শক্তিবিলাকে আছে, এই আসুৰিক শক্তিবিলাক অগ্নিত জাহ যোৱাৰ পিছত ঠাইখন যেতিয়া পৰিষ্কাৰ হ'ব, ইয়াতেই তোমালোকৰ ৰাজধানী পাতিব লাগিব, নগৰ পাতিব লাগিব, ইয়াতেই তোমালোকে বাস কৰিব লাগিব। আৰু এই সূত্ৰে যিমানবিলাক জীৱ আছিল, সমস্তবিলাক জীৱক আসুৰিক শক্তি, বিশেষকৈ সৰীসৃপ জাতীয় বা সৰ্পজাতীয় যিমানবিলাক ৰাজ্য আছিল, সমস্তবিলাক জীৱ পুৰি তাতে ভস্মীভূত হৈ গৈছে। কিন্তু সৌভাগ্যবশতঃ তক্ষকৰ উপৰিও তেওঁ পিতৃ আৰু মাতৃ দুয়োগৰাকীয়ে চিন্তা কৰিছে যে আমি মৰাত অসুবিধা নাই, কিন্তু তোমাৰ গৰ্ভত যে এটা সন্তান আছে, আমাৰ পুত্ৰজনকটো আমি ৰক্ষা কৰিব লাগিব। গতিকে যেনেকেই নহওক আমাৰ মৃত্যু হ'লেও হ'ব, কিন্তু যেনেকেই নহওক আমাৰ সন্তানক জীয়াই ৰাখিবৰ কাৰণে কিবা এটা কৰিব লাগিব। তেতিয়া তেওঁ ক'লে যে, মতাটোৱে ক'লে যে মই কি কৰিম? মই এতিয়া জাপ মাৰি মই এতিয়া ইন্দ্ৰপুৰীলৈকে যাবলৈ চেষ্টা কৰিম, অৰ্জুনে মাৰিলে মাৰিব, আৰু তুমিও তেনেকৈ জাপ মাৰিব লাগিব। তাৰপিছত দেখা যাওক, অন্ততঃ শেষ প্ৰচেষ্টা এটা কৰিব পাৰোঁ। ঠিক তেনেকৈ যেতিয়া সেই তক্ষকৰ তেওঁৰ পিতৃয়ে যেতিয়া সেই অগ্নিৰ মাজেৰে যেতিয়া জাপ মাৰি যেতিয়া স্বৰ্গলৈ যাব বিচাৰিলে, লগে লগে তেওঁক কাঁড় মাৰি হত্যা কৰি পেলালে। মাতৃকো যেতিয়া তেওঁ কাঁড় মাৰি দিলে, কাঁড় মাৰি দিয়াৰ লগে লগে তেওঁ দুটুকুৰা হৈ গ'ল, কিন্তু গৰ্ভত থকা যিটো সন্তান, সেই সন্তানটো চিটিকি ক'ৰবাত পৰি গ'ল, অৰ্জুনে গমেই নাপালে। আৰু সেই সন্তানটি লগে লগে বা সেই সৰ্প পোৱালিটোৱে লগে লগে চিন্তা কৰিলে, লগে লগে দেখিলে তেওঁ পিতৃ আৰু মাতৃক কেনেকৈ নিৰ্মমভাৱে অৰ্জুনে হত্যা কৰিলে। গতিকে সেই সময়ৰ পৰা তেওঁ অংগীকাৰ কৰিছিল, যেনেকেই নহওক পিতৃবধি অৰ্জুনক মই বধ কৰিব লাগিব, মই প্ৰতিশোধ ল'ব লাগিব। প্ৰতিশোধ ল'ব নোৱাৰিলে মই কেতিয়াও শান্তি নাপাওঁ। আৰু সেই প্ৰতিশোধৰ জ্বালা লৈ তেওঁ ৰৈ আছিল, কিন্তু কোনোদিন তেওঁ সুযোগ পোৱা নাছিল। কাৰণ স্বয়ং কৃষ্ণ ভগৱন্ত আজি দেহৰক্ষী ৰূপতেই হওক, যেনেকেই নহওক অৰ্জুনৰ সাৰথি হৈ আছে। গতিকে এটা সময়ত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সেই তক্ষকে সুযোগ লৈছিল, কৰ্ণৰ ওচৰত গৈ মিত্ৰতা কৰিছিল। কৰ্ণক কৰিছিল, অৰ্জুন যিহেতু তোমাৰ শত্ৰু, অৰ্জুন মোৰ শত্ৰু, গতিকে আমি দুয়োজনে লগ লাগি অৰ্জুনক বধ কৰিব লাগিব। আৰু সেইবাৰ বহু কথা চিন্তা কৰি কৰ্ণই তেওঁক কৈছিল, ঠিকে আছে, এবাৰ বাৰু সুযোগ লোৱা হ'ব,
সেই সুযোগৰ মতে তোমাকো মই ৰক্ষা কৰিম, কাৰণ তেওঁ দাতা কৰ্ণ হিচাপে তেওঁৰ নাম আৰু যশ আছে, তেওঁৰ ওচৰত যি বিচাৰে তেওঁ তাক দিব লাগিব। গতিকে তেওঁ সহায় বিচাৰিছে আৰু সেই শত্ৰুতাৰ কাৰণত অৰ্জুনক বধ কৰিবৰ কাৰণে তেওঁ বাক্য ৰক্ষা কৰিলে। আৰু যুদ্ধৰ সেই মূল সময়ত, যি গুৰুত্বপূৰ্ণ সময়ত অৰ্জুনৰ তোনত প্ৰৱেশ কৰি কাৰত যেতিয়া সেই তক্ষকৰ শক্তিটো যেতিয়া নিহিত হ'ল, সেইবাৰ কাৰ যেতিয়া কৰ্ণই যেতিয়া মাৰি পঠিয়াইছিল অৰ্জুনৰ ফাললৈ, কৃষ্ণই নিলগৰ পৰাই দেখিছে যে সৰ্বনাশ, এই অভিশপ্ত কাৰডাল ৰোধ কৰাৰ শক্তিটো মোৰো নাই, ময়ো সেই শক্তিটো ৰোধ কৰিব নোৱাৰো, কাৰণ ধৰ্ম নষ্ট হ'ব। গতিকে অৰ্জুনক কৈছে, হে সখী অৰ্জুন, তুমি মোৰটো চপৰাই দিয়া। অৰ্জুনে কৈছে, কিহৰ কাৰণত? অৰ্জুনেতো বুজি পোৱা নাই কিহৰ কাৰণত মই চপাই দিবলৈ, মইতো ভয় কৰিবৰ কথা নাই। গতিকে সেই কাৰডালৰ শক্তিটো মই প্ৰতিহত কৰিবৰ কাৰণে যত্ন কৰিম। কিন্তু বাৰে বাৰে কৈ থকা পিছতো অৰ্জুনে যেতিয়া ক্ষীণত নকৰিলে, কৃষ্ণই খঙতে অভিমানতে তেওঁ ৰথখনকেই তেওঁ দবাই দিলে। আৰু ৰথখন দবাই দিয়াৰ কাৰণত অৰ্জুনৰ মূৰৰ ওপৰেদি সেই কাৰপাত পাৰ হৈ গুচি গ'ল। অৰ্জুন ৰক্ষা পৰিল। তাৰপিছত তক্ষকে আহি পুনৰ কৰ্ণক কৈছে যে এইবাৰ যেনেকেই নহওক কৃষ্ণই অৰ্জুনক ৰক্ষা কৰিলে, তুমি মোক আকৌ এবাৰ সুযোগ দিয়া। তেতিয়া সেই তক্ষকক বৰ তিৰস্কাৰ কৰি কৰ্ণই তেওঁক পঠিয়াই দিছে, তুমি ভালে ভালে তুমি মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। যদি কিবা কাৰণত তুমি যদি মোক আকৌ অনিষ্ট কৰিব যত্ন কৰা, তেতিয়াহ'লে তোমাৰো ৰক্ষা নাই। আৰু তেতিয়াৰ পৰাই সেই তক্ষকে অকলশৰে চিন্তা কৰি আছিল, কি হ'ব এতিয়া, কেনেকৈ মই অৰ্জুনক মই বধ কৰিম বা পাণ্ডৱবোৰ মই নষ্ট কৰিম। কিন্তু কৃষ্ণ বৈকুণ্ঠ পৰণৰ পিছতো অৰ্জুনকে আদি কৰি পঞ্চ পাণ্ডৱ যেতিয়া স্বৰ্গাৰোহণ কৰিলে, তাৰপিছত তক্ষকে এই তেওঁৰ পিতৃ বৈৰীসকলৰ ওপৰত তেওঁতো প্ৰতিশোধ ল'ব নোৱাৰিলে। গতিকে তেওঁ চিন্তা কৰি আছিল, যেনেকেই নহওক তোমাৰ বংশক মই ধ্বংস কৰিম, মই প্ৰতিশোধৰ জ্বালা জন্মে জন্মে তোমাৰ কুলক মই ধ্বংস কৰিবৰ কাৰণে প্ৰযত্ন কৰিম। আৰু সেই অৰ্জুনৰ নাতি পৰীক্ষিত, সেইকাৰণে বংশগত শত্ৰুতাৰ কাৰণত আজি তক্ষকে চেক চাই আছে। আৰু সেই চেকত আজি এটা মহা সুযোগ লৈ কলিৰ লগত তেওঁ একত্ৰিত হৈছে, যে এই সময়তে কলিও চিন্তা কৰিলে যে তক্ষকৰ লগত যদি মই সম্বন্ধ নকৰোঁ, তেতিয়াহ'লে এই মহা সত্যবাদী ধৰ্মীয় এই ৰজাজনক হয়তো মই কাবু কৰিব নোৱাৰোঁ। এইকাৰণে তক্ষক আৰু কলিৰ মাজত এক সমান্ত অহা সূত্ৰে আজি কলিৰ ৰূপত এই সৰ্পডাল আজি অৰ্জুনৰ চকু, আপোনাৰ পৰীক্ষিতৰ চকুৰ আগত ধৰা দিছে। আজি এই কলিকে এতিয়া তেওঁ সমীক মুনিৰ গলত আনি দি কি মহা ভুল কৰিলে এই মুহূৰ্তলৈকে তেওঁ অনুমান কৰিব পৰা নাই। কাৰণ কলিৰ ৰূপত সোণৰ যিটো মুকুট জৰাসন্ধই পিন্ধি আছিল, সেই জৰাসন্ধৰ মুকুটত কলিয়ে এতিয়াও বাহ লৈ আছে। কলি থকালৈকে তেওঁ সৎ বুদ্ধি সৎ ভাৱনা এই মুহূৰ্তত নাই। এয়াই হৈছে মূল কথা। বাৰু যি কি নহওক, এতিয়া এই পৰীক্ষিতে নিজৰ গৰ্ব অহংকাৰত তেওঁ ভাল কাম এটা কৰিলোঁ বুলি ভাবি তেওঁ আনন্দ মনেৰে নগৰত প্ৰৱেশ কৰিলে। কিন্তু নগৰত প্ৰৱেশ কৰি যেতিয়া তেওঁ এই মুকুটটো যেতিয়া খুলি থৈছে, মুকুটটো খুলি দিয়াৰ লগে লগেহে তেওঁৰ সৎ বুদ্ধি সৎ ভাৱনাবিলাক যেতিয়া উদয় হৈছে, তেতিয়াহে তেওঁ চিন্তা কৰিছে, হৰি হৰি মই অনৰ্থ কিবা এটা কৰিলোঁ। এয়া আত্ম সমালোচনা তেওঁ নিজকে কৰিব লগা হ'ল। কিয় কাৰণত? যে তেওঁ জৰাসন্ধৰ এই মূৰটো মানে মুকুটটো তেওঁ যেতিয়া নমাই দিলে, নমাই দিয়াৰ লগে লগে কলিয়ে তেওঁ শিৰৰ পৰা নামি গৈছে। তেতিয়া অন্তৰাত্মাৰ অনুভূতিয়ে তেওঁক এতিয়া মহাব্যথিত কৰিছে। বাৰু যি কি নহওক, আহক
আমি পৰৱৰ্তী পদলৈকে আগবাঢ়োঁ আৰু এইখিনিতে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ গুৰুজনাক সাজু হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এটা পদচৰণৰ পিছতে তেখেতক আমি এইখন আসনলৈ আমন্ত্ৰণ কৰিছোঁ। কৃষ্ণ জয় কৃষ্ণ। Josi singi pasa Riki puto homeri Helavonte kase Hunilonto Sonte muroba po porihito raja gole arile kohapo odhoro kompaya Zazoil homano Rihi huto moithe kuthe Dila homidhano Dekha dekha kenenipo Tiro ohongkaro amatulo gaile hato idudurasano homipote zanilumi lilotaro Brahmone pate khoti yokodaro palo daho huya samitea soroi duhomu ghuro Gihostoke mare gitu Ukure kamuro Durjonora Santa Kristo Guila mato eri Eteke amate duste logaile kokheri dekhato pupole aji akokoru dondo ehi utilari hiro hutosono iram kupe arokoto aki dorhono subanto kuhikoro jolo sura korilai Ibakola kiloni po tikosondo khabo pitiko korili duhong porihito pabo Eram
শংখু কওঁ বিষবহ্নি লাগি আকত ভস্ম হওঁ কওঁ আৰু যেন আনে দুহ নকৰে লিখি কওঁ এহি বুলি লৈ গৈলা দেখিলা পিতি কওঁ। জয় কৃষ্ণ। ইফালে সমীক মুনি ধ্যানত তেওঁ বিলীন হৈ আছে। পৰীক্ষিতে মৰা সাপ আঁৰি দিয়া কথাটো তেওঁৰ গমেই পোৱা নাই। ইফালে পৰীক্ষিতে মৰা সাপ আঁৰি দি যেতিয়া তেওঁ ৰাজধানীলৈকে আহিল, তাৰ পিছত এই সমীক মণিকটো দেখা পাই এই ঋষিৰ পুত্ৰসকলে গৈ সমীক মণিৰ পুত্ৰ সিংহীক যেতিয়া ক'লে যে তোমাৰ পিতৃক আজি ৰজা কোনোবা এজনে আহি মৰা সাপ আঁৰি থৈ গ'ল, লগে লগে তেওঁ ইমান ক্ৰোধিত হৈছে, হাজাৰ হওক নিজৰ পুত্ৰই পিতৃক কোনোবাই অপমান কৰা কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। কলিয়ে যেনেকৈ আপোনাৰ তক্ষকে যেনেকৈ নিজৰ পিতৃপুৰুষক পাণ্ডৱে মহাশত্ৰু জ্ঞান কৰি যেতিয়া বধ কৰা কথাটোক আজি হজম কৰিব পৰা নাই, তদ্ৰূপ সিংহী মুনিয়ে নিজৰ পিতৃ সমীকক কোনোবা জনে ৰজাই আজি এনেদৰে অপমান কৰিব তেওঁ কেনেকৈ সহ্য কৰিব? তেতিয়া তেওঁ লগে লগেই তেওঁ বুজি ল'লে যে আচলতে এজন অধম পাতকী ক্ষত্ৰিয়ৰ মৃত্যু অতি সোনকালে তেওঁ সমীপ পালে, তেওঁ গমেই পোৱা নাই। কি ঘোৰ অপমান কৰিছে ব্ৰাহ্মণক। যে ব্ৰাহ্মণৰ আশীৰ্বাদ লৈহে ক্ষত্ৰিয় ৰজা হয়, অৰ্থাৎ ব্ৰাহ্মণে সেই ক্ষত্ৰিয়ক ৰজা পাতে। আজি মূল গৰাকীকে আজি চাকৰসকলে দাসসকলে আজি এনেদৰে যদি অপমান কৰিব লগা হয়, তেতিয়াহ'লে জানিব লাগিব তাৰ আৰু কোনো কাৰণে ৰক্ষা নাই। এই কাৰণে অতি ক্ৰোধিত হৈ সি 5 বছৰীয়া সিংহী মুনিয়ে সেইজন দুৰ্জন ৰজা যিয়ে নহওক, পৰীক্ষিতেই হওক বা আন কোনোবাই হওক, তেওঁ পিতৃক কৰা এই অপমান, ব্ৰাহ্মণক কৰা এই অপমানৰ তাৰ দণ্ড হিচাপে কৈছে যে যি মৰা সাপ তুমি আনি দিলা, এই মৰা সাপে 7 দিনৰ ভিতৰত তোমাক দংশন কৰিব, তোমাৰ গোটেই দেহটো ভস্মীভূত কৰিব, আৰু ভৱিষ্যতে যেন কোনেও ব্ৰাহ্মণক এনেদৰে মহা যিটো দ্ৰোহ কৰিব নোৱাৰে, অপমান কৰিব নোৱাৰে, তাৰ কাৰণে যুগে যুগে সকলোৱে নিশ্চয় শিক্ষা ল'ব লাগিব। এনেদৰে আজি 5 বছৰীয়া সমীক মুনিৰ পুত্ৰ সিংহী মুনিয়ে মহা ধৰ্মৰাজ ৰজা পৰীক্ষিতক মহা অভিশাপ প্ৰদান কৰি তেওঁ দৌৰি আহিছে পিতৃৰ ওচৰলৈকে। সঁচাকৈ পিতৃয়ে কি ৰূপত আছে তেওঁ চাব লাগিব। এয়াই হৈছে মহাভাগৱতৰ মহাৰহস্য, যি ৰহস্য কমখিনি গৈ আমি এইটো কথা পাব লাগিব গুৰুসকল, যে পৰীক্ষিত ধৰ্মৰাজ কলিৰ গ্ৰাসত তেওঁ পৰিলে, আৰু এই ধৰ্মৰাজ পৰীক্ষিতে কেনেকৈ কলিৰ মলৰ পৰা উদ্ধাৰ পাব, কলিয়ে তেওঁক গ্ৰাস কৰিলে আৰু কলিৰ মলৰ পৰাও তেওঁ কেনেকৈ উদ্ধাৰ পাব, তাৰ দৰ্শনটো জগতে পাব লাগিব। কলি যুগৰ সমাপ্তিলৈকে সমস্তই সেই দৰ্শনটো পাব লাগিব। অৰ্থাৎ ৰজা হৈ এইটো ব্যৱস্থা তেওঁ প্ৰৱৰ্তন কৰাব যে কেনেকৈ মহাসংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আজি ভাগৱতৰ আশ্ৰয় ল'ব লগা হয়। ভাগৱতৰ আশ্ৰয় পোৱাৰ পিছত ব্ৰহ্মসাপ, ঋষিসাপ, জন্ম মৃত্যুৰ সমস্ত ব্যৱস্থাৰ পৰা মুক্ত হৈ কেনেকৈ নিজক ঈশ্বৰত্ব এটা ৰূপ প্ৰদান কৰিব পাৰে। গতিকে এই ধৰ্মটো, এই কৰ্মটো কাৰ জৰিয়তে প্ৰচাৰ কৰিব লাগিব, দেখুৱাব লাগিব? ৰজাৰ জৰিয়তে। সেইকাৰণে ৰজাক ধৰ্মপ্ৰাণো সজাইছে, সেই ৰজাক কাল আৰু মায়াৰ গ্ৰাসতো তেওঁ পেলাইছে, কাৰণ কোনেও কাল আৰু মায়াৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, আৰু সেই কাল আৰু মায়াৰ জয় কৰিব পৰা